আজি এই কাৰ্গিল বিজয় দিৱসৰ এই কাৰ্যসূচীত উপস্থিত আমাৰ জিলাৰ সভাপতি তপন দাস ডাঙৰীয়া প্ৰমুখে এই মণ্ডলৰ সভাপতি ৰাজীৱ দাস ডাঙৰীয়া আৰু ৰাজ্যিকৰ সাধাৰণ সম্পাদক আৰু সামগ্ৰীৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া প্ৰমুখে আমাৰ স্মিতা ৰয় ডাঙৰীয়ানী ডেপুটি মেয়ৰ আমাৰ মুকুতা ডেকা ডাঙৰীয়া সুজিত ভাই প্ৰণৱ মৰলদা আমাৰ প্ৰমোদ স্বামী আৰু মই নাম ক'লে বহুত হ'ব ইফালে আৰু বহুতো আছে আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তা আৰু আমাৰ বন্ধু বান্ধৱী ভাই ভগ্নীসকল আজি ইতিমধ্যে তপন দাস ডাঙৰীয়াই খুব সুন্দৰকৈ কথাখিনি ক'লে কাৰ্গিল বিজয় দিৱস আমি কিহৰ কাৰণে উদযাপন কৰোঁ বা কিহৰ কাৰণে আমি উদযাপন কৰিব লাগে আমাৰ বহুতো নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে 1999 চনত হয়তো জন্ম হোৱা নাছিলে কিছুমানৰ জন্ম যদি হৈছিলে তেওঁলোকে সেই যুদ্ধৰ কথা নাজানে আমাৰ সেইখিনি সময়ৰ প্ৰধানমন্ত্ৰী আছিলে ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া তেখেতৰ নেতৃত্বত সেনাই কাৰ্গিলত বিজয় প্ৰাপ্ত কৰিছিলে আৰু সেই বিজয় আমাৰ দেশৰ ভূমিক ৰক্ষা কৰাৰ কাৰণে আৰু আমাৰ দেশৰ আমি যে এই শান্তিপূৰ্ণভাৱে আজি আছোঁ সেই সকলো সেনানী সেই সকলো আমাৰ বীৰ জৱান সেই জৱানসকলৰ ছেক্ৰিফাইচ বলিদান ত্যাগৰ ফলত আজি এই দিনটো আমি দেখা পাইছোঁ আৰু সেই নেতৃত্ব আছিলে বিজেপিৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰু আজি আমি 26 বছৰ পিছত সেই দিনটোৰ বিজয় দিৱস আমি পালন কৰিছোঁ আৰু আপোনালোকে সবে জানে বহুতো এনেকুৱা লোক আছে এই আমাৰ সমাজত যোনে এই বিজয় কাৰ্গিল বিজয় দিৱসত তেওঁলোকে বিৰত থাকিব বিচাৰে এই বিজয় দিৱসৰ উল্লাসত তেওঁলোকে আমাৰ লগত সমভাগী হ'ব নিবিচাৰে কাৰণটো এটাই তেওঁলোকে এতিয়াও আমাৰ মাজত সেই সেনানীসকলৰ ত্যাগক এতিয়াও তেওঁলোকে স্বীকৃতি দিয়া নাই মই আজি এই সমদলৰ জৰিয়তে এই মঞ্চৰ জৰিয়তে মই আটাইকে মই অনুৰোধ কৰিব বিচাৰোঁ যাতে আমাৰ মাজত সেই ভাৰত মাতাৰ প্ৰতি যিটো আমাৰ দেশৰ প্ৰেম আছে আৰু সেই সেনানীসকলৰ যি আত্মবলিদান আছে সেই বলিদানক যাতে আমি সদায় স্মৰণ কৰোঁ আৰু আমাৰ মাজত সেই যে মাতৃ ভূমিৰ প্ৰতি যিটো ৰাষ্ট্ৰপ্ৰেম সেয়া যাতে সদায় জাগ্ৰত হৈ থাকে তাৰে কামনা কৰিলোঁ আজিৰ এই পবিত্ৰ দিন এই কাৰণে কাৰণ সেই সেনানীসকলৰ সেই যে ত্যাগ সেই ত্যাগক আজি আমি স্মৰণ কৰিছোঁ আৰু সদায় যাতে চিৰ জীৱন তেওঁলোকৰ ত্যাগক যাতে আমি স্মৰণ কৰোঁ আৰু তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আমি যাতে জনাই থাকিব পাৰোঁ সেই বীৰসকলৰ যি মাতৃ পিতৃক তেওঁলোককো আমি শত শত প্ৰণাম জনাইছোঁ যাৰ ফলত সেই বীৰসকলে আমাৰ এই দেশক ৰক্ষা কৰিবলৈ আজি আমাক শান্তিপূৰ্ণ এই দিনকেইটা আমাক দেখাবলৈ সক্ষম হৈছে আজি আমি আটাই আহক একেলগে সেই বীৰসকলৰ লগতে যিসকলৰ বাবে আমি আজি এই দিনবোৰ দেখা পাইছোঁ আজি আপোনালোকে পেহেলগামৰ কথা গমেই পাইছে তাতেও কিমান আমাৰ মানুহ মানে আমাৰ মানুহক কিছুমান অশান্ত পৰিৱেশ সৃষ্টি কৰিছিল সেই দিনত যেতিয়া অপাৰেশ্যন সিন্দুৰ হৈছিল সেই বীৰসকলৰ আজি আমি নিশ্চিতভাৱে আমি সন্মান জনাব লাগিব আমি কেতিয়াও যাতে পাহৰি নাযাওঁ সবতকৈ প্ৰথম ৰাষ্ট্ৰ তাৰ পিছতহে বেলেগ কিবা আমাৰ নিজৰ চিনাকি আছে প্ৰথমতে দেশ সেই দেশৰ প্ৰতি যাতে আমাৰ প্ৰেম কেতিয়াও কম নহয় তাৰে কামনা কৰিলোঁ ভাৰত মাতা কি জয় হিন্দ বন্দে মাতৰম माता की भारत माता की भारत माता की वंदे वंदे मातरम वै मातरम वंदे मातरम भारत माता की इंडियन आर्मी जिंदाबाद इंडियन आर्मी जिंदाबाद इंडियन नेवी जिंदाबाद इंडियन नेवी जिंदाबाद इंडियन एयर फोर्स जिंदाबाद इंडियन एयर फोर्स वीर शहीद अमर रहे वीर शहीद अमर रहे अब्बास जिंदाबाद उद्धव जिंदाबाद सिन्मय भौमिक जिंदाबाद सिन्मय भौमिक अमर रहे सिन्मय भौमिक अमर रहे इंडियन नेवी
इंडियन एयरफोर्स, इंडियन एयरफोर्स, बोलो बोलो भारत माता की, जिंतू गोगोई, जिंतू गोगोई, चिन्मय भौमिक, उद्धव दास, जिंतू गोगोई, चिन्मय भौमिक, वीर शहीद,